হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। প্ৰথমে জনাওঁ আজি 31 ডিচেম্বৰ হয়। এইটো বছৰৰ শেষ দিন, মানে 2023ৰ অন্তিমটো দিন। গতিকে সকলোকে প্ৰথমে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনালোঁ। আহি থকা বছৰৰ প্ৰতিটো দিনেই সকলোৰে বাবে হৈ পৰক বহুত বেছি মধুৰ, বহুত বেছি সুখৰ, বহুত বেছি আনন্দৰ। আৰু গাটো বহুত বেছি বেয়া হৈ আছে মোৰ, চৰ্দি আৰু মূৰৰ বিষ, একে মানে মাত নোলোৱা অৱস্থা। তথাপিও এই বছৰৰে কাম পিছৰ বছৰলৈ নাৰাখোঁ বুলি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিহেতু মই বাৰ্থডেৰ দিনা কৈয়ে পেলাইছিলোঁ কথাৰ মাজতে যে গিফ্টখিনি দেখাম, গতিকে এই বছৰৰ বাৰ্থডেৰ সেইখিনি পিছুৱাই থৈ আকৌ নতুন বছৰত কৰিবলৈ মন নাযাব। গতিকে ভাবিছোঁ আজি বছৰৰ শেষ দিনটোতে উলিয়াই লওঁ আৰু আপোনালোকক দেখুৱাই আজৰি হৈ থাকোঁ। কাৰণ গিফ্টখিনি যিহেতু দেখাম বুলি কৈছোঁ, আগে পিছেও দেখাওঁৱে নহয় জানো, সেইটো কাৰণে ভাবিলোঁ দেখায়ো দিওঁ আৰু এনেকৈ ছেভ হৈ থাকিব মেমৰি হিচাপে ইয়াতে। সেইটো কাৰণে বলক তেতিয়াহ'লে পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমে ক'বলৈ লৈছোঁ বাবুৱে দিয়া গিফ্ট। বাবুৱে কেকটো আনিছিলে, যিহেতু বাৰ্থডে হয় গতিকে কেকটো মেইন নহয় জানো। আৰু লগতে বাবুৱে ধুনীয়া এযোৰ চেলোৱাৰ চুটো দিছিলে, সেইযোৰ মই দেখাই দিছোঁ। মানে এইবোৰ এদিনো পিন্ধা নাই দেই, একেবাৰে নতুনেই কৰি থৈয়ে দিছোঁ, কাৰণ এতিয়া পিন্ধি যাব লগাও ক'তো নাই। আৰু 2টা দিন গৈছেহে বাৰ্থডে নহয় জানো। 28 তাৰিখে আছিলে, আজি 29 তাৰিখ, 2টা নহয় 3 দিন, আৰু আজি 31 তাৰিখ। এইযোৰ ইয়াতে মানে পোহৰটো কম, মই সদায় কৈ থাকোঁ মাহঁতৰ তাত অকণ ভিডিঅ' বনাব দিগদাৰ হয়, কিন্তু উপায় নাই, মই যিহেতু ইয়াতে আছোঁ এনেকৈয়ে দেখাইছোঁ। আৰু এইযোৰ হয় চুইজাৰযোৰ, কালাৰটো এনেকুৱা। কেতিয়াবা পিন্ধিলে ভালকৈ দেখিব কাপোৰবোৰ, মই এনেকৈয়ে দেখাই দিছোঁ। আৰু এইখন চুৰ্ণি, এইটো পেণ্টটোৰ তলত এনেকুৱা ডিজাইন আছে। বেক কেমেৰা দি কৰি দেখুওৱা নাই যিহেতু ভালকৈ চাগে ধৰিব পৰা নাই, তথাপি গ্ৰে কালাৰৰ হয়, লাইট গ্ৰে কালাৰৰ। কালাৰটো মোৰ খুব বেছি ভাল লাগিছে, ডিজাইনটোও ভাল লগা বাৰু। তাৰপিছত বিক্ৰমে দিয়া গিফ্টখিনিৰ কথালৈ আহোঁ। বিক্ৰমে দিয়া কাপোৰ কেইযোৰ চাই লওকচোন বাৰু। কুৰ্তি ছেট 3যোৰ অনলাইনত অৰ্ডাৰ কৰিব দিছিলে বিক্ৰমে, আৰু এয়া অৰ্ডাৰ কৰিছিলোঁ, আহি পালে। এয়া পাৰ্চেল খোলাৰ সময়ৰে ভিডিঅ' দেই, গতিকে এতিয়া মই লগাই দিলোঁ। আৰু পোহৰটো এনেকৈ দেখালে মানে অকণমান পোহৰ দেখা যায় ন ভালকৈ, বেক কেমেৰা দি ভালকৈ এযোৰ এযোৰকৈ দেখাইছোঁ। চাওক কাপোৰকেইযোৰ, কাপোৰটো বহুত বেছি ধুনীয়া আছিলে, আৰু প্ৰত্যেকটোৰ লগতে এনেকুৱা পেণ্ট আছিলে কণ্ট্ৰাষ্টত, এমব্ৰইডাৰীটোৰ কালাৰৰ লগত মেচিং। এইটো পেণ্ট এই পিংক কালাৰৰ কুৰ্তিটোৰ লগত। আৰু কাপোৰটো যে সঁচাকৈ বহুত বেছি ধুনীয়া কাপোৰ আছিলে, মানে কটন টাইপৰে হয়, কিন্তু একদম পিয়ৰ যিটো কোমল কটনটো সেইটো নহয়, কিন্তু মানে কটন টাইপৰ আছিলে। আৰু এইযোৰটো মই বাৰ্থডেৰ দিনা পিন্ধিয়ে আছিলোঁ, দেখিছে আপোনালোকে বাৰ্থডে ব্লগটোত। ইয়াৰ লগত হোৱাইট কালাৰৰ পেণ্ট আছিলে, আৰু গোটেইকেইটা এনেকুৱা ষ্ট্ৰেইট পেণ্টে হয়, তলত এনেকুৱা অকণ অকণ ডিজাইন আছিলে। মানে বহুত বেছি মই একদম ছেটিছফাই হৈছোঁ, মানে কাপোৰকেইযোৰ আনি লৈ বহুত বেছি ভাল। আৰু এইটো গ্ৰীণ কালাৰৰ আছিলে, গ্ৰীণ কালাৰটোৰ লগত আছিলে মুগা কালাৰৰ পেণ্ট। এইটো মুগা কালাৰৰ পেণ্ট, আৰু ফিটিঙো ভাল হৈছিলে। মই অকণমান ডাঙৰ চাইজৰ দিছোঁ এবাৰ, L চাইজৰ। মানে দৰকাৰ হ'লে পিছতো শকত হ'লেও পিন্ধিব পৰা যায়, আৰু দৰকাৰ হ'লে চিলাইও ল'ব পাৰি, আৰু অলপ ঢিলা ঢালা হ'লেও কুৰ্তি পিন্ধিব পাৰি। আৰু লগতে এইটো এটা গিফ্ট দিছিলে, এইটো দেখাই দিছোঁ। বাৰ্থডেৰ 2 দিন আগত আহি পাইছিলে, আৰু কুৰ্তি ছেটকেইটা একেবাৰে বাৰ্থডেৰ দিনাই আহি পাইছিলে ৰাতিপুৱা সময়ত। আৰু এইটো 2 দিন আগত আহি পাইছিলে। এইটো কি হয় বাৰু আন্দাজ কৰকচোন, জনাসকলে জানে বাৰু। তাৰপিছতো কৈছোঁ, এইটো এটা আৰামী গাৰু হয়। এইটো শ্বেপটো মানে আপুনি বহক বা শুৱক আৰামছে এনেকৈ লৈ ল'ব পাৰি। আৰু তাৰ লগতে গোটেই পাৰ্টিৰ এৰেঞ্জমেণ্টটো আছিলে তেওঁৰ, মানে যিমানবিলাক আৰু বাৰ্থডেত খানা পিনা কিবা কিবি গোটেইখিনি বিক্ৰমে আনিছিলে, মানে সেইখিনি আৰুনো কি লাগে নহয় জানো। তাৰপিছত আগবাঢ়ো। আমাৰ ওৰাঙৰ মায়ে মোৰ কাৰণে বিক্ৰমৰ হাতত দি পঠাইছিলে মৰম লগা চুৱেটাৰ এটা। এইটো খুব ধুনীয়া কালাৰটো। এইটো কালাৰ মোৰ নাছিলে চুৱেটাৰ, এইটো চুৱেটাৰ মোৰ বাৰ্থডে গিফ্ট মায়ে দিছে, মানে মোৰ শাহু মায়ে, ওৰাঙৰ আমাৰ মায়ে দি পঠাইছে এইটো চুৱেটাৰটো। লং হয়, এয়া বহুতখিনি দীঘল হয়, এনেকৈ দেখাই দিছোঁ। বেছি দীঘলীয়া কৰি থকা নাই, মই যিমান পাৰোঁ লৰালৰিকৈ দেখাবলৈ চেষ্টা কৰিছোঁ দেই। তাৰপিছত মোৰ মায়ে ঢেৰ কিবা কিবি দিলে। দিনটোতো কষ্ট কৰিলেই, তাৰপিছতো বহুত কিবা কিবি দিলে মায়ে। এযোৰ নাইৰা কাটৰ
চেলৱাৰ স্যুট দিছে নাইৰা কাট যে আজিকালি ওলাই আছে খুব ট্ৰেণ্ডিঙত আছে মোৰ মাতটো একদম বেয়া হৈ আছে দেই চৰ্দিৰ কাৰণে এযোৰ হয় কালাৰটো বহুত বেছি মৰম লগা এনেকুৱা তললৈকে ডিজাইন আছে এইটো তাৰপিছত এইটো পেণ্ট হয় তাৰপিছত আৰু পামচু এযোৰ দিছে এযোৰ ধুনীয়া একদম গ্লিটাৰ্ছ থকা পিছত আৰু এযোৰ চুইজাৰ দিছে চুইজাৰযোৰ দেখাই আছো তাৰ আগতে এখন শ্বল এখন দিছে হয় ধুনীয়া একদম কোমল কাপোৰটো বৰ মৰম লগা কাপোৰ হয় আৰু মানে বহুত বেছি কমফৰ্ট হয় আৰু এখন বৰ বেছি ডিজাইন নাই কিন্তু চিম্পুলত ধুনীয়া বগা ৰঙৰ হয় যিহেতু মই ভাল পাওঁ বগা মানে অলপ অফ হোৱাইট আৰু এখন দিছে আৰু লগতে আৰু এযোৰ চুইজাৰ দিছে মানে মই স্কুলতো আজিকালি পিন্ধি যাওঁ যে সেইটো কাৰণে এযোৰ অকণ চিম্পুলত এখন চুৰ্ণিখন তাৰপিছত এইটো পেণ্ট ষ্ট্ৰেইট পেণ্টে আজিকালি ওলোৱা ষ্ট্ৰেইট পেণ্টবিলাক হয় আৰু এইটো হৈছে কুৰ্তিটো ৰেড আৰু হোৱাইটত আছে এনেকুৱা এমব্ৰইডাৰী আছে ওপৰটোত এয়া যথেষ্ট দীঘল এয়া এনেকৈ দেখাইছোঁ আৰু দেই থুলমূলকৈ বিক্ৰমে দিয়া উপহাৰখিনি দেখালোঁ কিন্তু এটা বস্তু থাকি গ'ল মানে পাৰ্চেলখিনি যিহেতু মানে আহি পালে অনলাইনত কিন্তু তেওঁ আকৌ বাৰ্থডেৰ দিনা আহি মোক চেলিব্ৰেশ্যন এটা দিছিলে এইটো গতিকে এইটো নেদেখালে নহ'ব থাকি যাব এইটোও দেখাই দিলোঁ আমি যিহেতু ঘৰৰ মানুহকেইটাৰে চেলিব্ৰেট কৰিছোঁ গতিকে ঘৰৰ মানুহখিনিয়ে যি দিছে সেয়া দেখাইছোঁ লগতে মনীষা আহিছিলে কৈছিলোঁ যে তাৰপিছত ভণ্টি মনীষাই দিছে মোক ধুনীয়া উপহাৰ দুটা উপহাৰ দিছে তাইটো দেখাই দিছোঁ এয়া কুৰ্তি ধুনীয়া কুৰ্তি এটা দিছে বহুত বেছি ধুনীয়া গৰ্জিয়াছ পাৰ্টি ৱেৰ এইটো হয় আৰু ইয়াতো ডিজাইন কৰা আছে তাৰপিছত ইয়াত এয়া কুচি ডিজাইন আছে এইটো হয় বহুত ধুনীয়া আৰু ইয়াৰ কাট আছে ইয়াতে লেংথটো ধুনীয়া আৰু মানে ভাল লাগিছে মোৰ কালাৰটো বহুত বেছি ধুনীয়া হয় তাৰপিছত আৰু লগতে দিছে আৰু এটা বস্তু দিছে দেই পুৰা কুৰ্তিটোৰ লগত একদম মেচিং মানে ইয়েৰিংছ এযোৰো দিছে এয়া কুৰ্তিটোৰ যে ওপৰখিনিত ডিজাইন কৰা আছে সেইটো ডিজাইনৰ লগত পুৰা মিলি যায় চবৰ লগতে পিন্ধিব পাৰি যিহেতু গল্ডেন আৰু অফ হোৱাইটত আছে মণিবিলাক গল্ডেন কালাৰৰ আছে ষ্ট'নবোৰ বহুত ধুনীয়া লাগিছে মোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এইখিনিয়ে আছিলে গিফ্টখিনি আৰু বাকী আৰু মৰম চেনেহ সেইবিলাকতো আৰু জুখিব নোৱাৰি কিন্তু লাষ্টত আৰু এটা বস্তু দেখুৱাওঁ আপোনালোকক চাই লওকচোন বাৰু মোৰ স্কুলৰ ষ্টুডেণ্টখিনিয়ে মোক পিছদিনা এনেকুৱাকৈ ছাৰপ্ৰাইজ দিলে নহয় কিন্তু মানে আমাৰ ডাঙৰখিনিৰ এক্সাম চলি আছিল কাৰণে সৰুখিনি মানে বহুত বেছি কম ল'ৰা ছোৱালী আহিছিলে কিন্তু যিখিনি আছিলে তেওঁলোকে মিলি কেনেকৈনো ছাৰপ্ৰাইজ কৰিলে আৰু সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ গিফ্ট আছিলে মানে সেইটো নেদেখালে নহ'ব গতিকে ভিডিঅ'ত দি দিছোঁ চাব দেই পিছলে যোৱা কাৰ্ড নিজে বনাইছা থেংক ইউ খোলা কি থেংক ইউ তোমালোক কেইটা মাত্ৰ 7টা আয়ো এইবিলাক তোমালোকে সজাইছা তাই নেকি বা ইমান ধুনীয়াকৈ সজাইছা 7টা মিলি হা থেংক ইউ বা এই বহা চকীখন এতিয়া মই ক'ত বহিম বহা চকীখনতো ফুল দি থৈছা ক'ত বহিম এতিয়া মই সেই সময়খিনিত কেনেকুৱা লাগিছিলে বুজাব নোৱাৰোঁ কিবা এটা মানে অজান পুলকত এটা আৱেগত মানে চকু চলচলীয়া হৈ আহিছিলে সিহঁতৰ মৰমবোৰ দেখি মানে এতিয়া কৈ থাকোঁতেও মোৰ মানে বুজাব পৰা নাই কি বুলি ক'ম বাৰু বাদ দিছোঁ আৰু লগতে চাওকচোন কিমান ধুনীয়াকৈ হাতেৰে নিৰ্মিত এনেকুৱা কাৰ্ডবোৰ দিছিলে বাৰ্থডে কাৰ্ড নিজে বনাই আনি
আৰু মোক কৈ পঠাইছিলে যে বাইদেউ ঘৰত গৈ পঢ়িব, তাতে আমি কিবাকিবি লিখি দিছোঁ আৰু সিহঁতৰ মনৰ কথাবোৰ অকণমানিহঁতৰ ঘৰত আহি নপঢ়াকৈ পাৰোঁনে কাপোৰ নসলোৱাকৈ এয়া পঢ়িবলৈ ওলাওঁতে তেতিয়া ভিডিঅ' কৰি ৰাখিছিলোঁ, এতিয়া লগত গাঁঠি দিলোঁ। বহুত মানে মনটো ভাল লাগি গৈছে আৰু এইবিলাক মোৰ মানে ডাঙৰ সম্পত্তি মোৰ কাৰণে। আগতেও তেনেকৈ মানে শিশুসকলে দিয়া চিঠিবোৰ মই বহুত বেছি সযতনে ৰাখি থৈছোঁ, বহুত বছৰৰ পৰা আছে বাৰু। 2012ৰ পৰা চাকৰি কৰিছোঁ, গতিকে সেইখন স্কুলত দিয়া, আগতে বেলেগ এখন স্কুলত কৰিছিলোঁ, সেইবোৰো ভালকৈ সাঁচি থৈছোঁ আৰু ইয়াত অহাৰ পৰাও যিমানবোৰ পাওঁ এনেকুৱা বস্তুবোৰ মই ড্ৰয়াৰত ভালকৈ তলা মাৰি সাঁচি থৈ দিছোঁ। আৰু এইবোৰ চাওক, কাৰোবাৰ পঢ়িব মন থাকিলে এনেকৈ পজ কৰি মানে পঢ়িব পাৰিব, সেইটো কাৰণে মই এনেকৈ দেখাই দিলোঁ। আৰু লগতে কলমো দিছিলে, মই মানা কৰিছিলোঁ কিয় কলম আনিছা বুলি, কিন্তু সিহঁতে নুশুনে। টিচাৰ্ছ ডে'টো দিয়ে বাৰু, কিন্তু এবাৰ বাৰ্থডেটো দিছে তেনেকৈ। আৰু সিহঁতৰ হাতেৰে মানে ডিজাইন কৰা কাৰ্ডবোৰ চাইহে মনটো বহুত বেছি পুলকিত হৈ উঠিছিলে। মানে যিখনেই চাওঁ সেইখনেই মনোমোহা, কি ক'ম আৰু। আৰু চবেই বেলেগ বেলেগ ডিজাইন কৰিছিলে, নিজে ছবি আঁকিছিলে। লগতে এইখন চাওক না, মানে একদম এই যে চিঠি যে পঠাই ৰজাদিনীয়া, দুইফালে এনেকুৱাকৈ একদম বৰ্ডাৰ লগাই মানে ডাঠকৈ একদম তেনেকৈ বনাই দিছিলে। তাৰপিছত এখন ইয়াতেতো খ্ৰীষ্টমাছ ট্ৰিও আঁকি দিছে, বেলুনো আঁকিছে, হেপী বাৰ্থডে চয়নিকা মেম। এইখিনিয়ে আজিৰ ভিডিঅ'টো তেতিয়াহ'লে সামৰিছোঁ। আৰু মোৰ বাৰ্থডেৰ একদম বেলুন সজোৱাই আছে। আজি 31 যিহেতু ভালেই লাগি থাকিব, আৰু কালি নতুন বছৰলৈকেও থাকিবই, বেলুনখিনি নুফুটালৈকে নেৰাও বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা থাকিল দেই। সকলো ভালে থাকক, বাই বাই।